আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো এবিধ চমৎকাৰী পাতৰ পৰা প্ৰস্তুত কৰা এটা বিশেষ ৰেমেডি। এই বিশেষ পাতবিধ আপুনি ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ছালত। ছালখনৰটো উজ্জ্বলতা বৃদ্ধি কৰিবই, লগতে আপোনাৰ ছালত হোৱা বিভিন্ন সমস্যাসমূহ নাইকিয়া কৰাত সহায় কৰে। যদি আপোনাৰ পিম্পলছৰ সমস্যাটো আছে, পিম্পলছৰ সমস্যাটো নাইকিয়া কৰিব। যদি আপোনাৰ স্কিনখনৰ একেবাৰে উজ্জ্বলতা নাইকিয়া হৈ গৈছে, গ্লো নাইকিয়া হৈ গৈছে, তেতিয়াও আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। এই চমৎকাৰী পাতৰ পৰা প্ৰস্তুত কৰা ৰেমেডিটো আপোনালোকে এবাৰ হ'লেও ব্যৱহাৰ কৰি চাব। বলক তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাইট ক্ৰীমটো এইটো দেখিছেনে মই ব্যৱহাৰ কৰি আছোঁ এতিয়াও। বহুত ভাল হয় দেই আপোনাৰ ছালৰ কাৰণে, প্ৰত্যেকে কৰিব পাৰে, খুব উপযোগী হয় আপোনাৰ ছালৰ বাবে। এই নাইট ক্ৰীমটো আপোনালোকে বনাব পাৰে, মই ভিডিঅ' দিয়ে থৈছোঁ বাৰু ইয়াৰ ওপৰত। আজি কি জানে নাই, আপোনালোকৰ বাবে এটা খুব ইফেক্টিভ ৰেমেডি মই তৈয়াৰ কৰিম দেখুৱাইছোঁ। এইটো হৈছে ৰিং লাইট, মোক শাহুমাই গিফ্ট দিছে দেই। আৰু মোৰ আটাইতকৈ ভাল লগা প্ৰিয় ঠাইখিনি হৈছে এইখিনি। ইয়াতে মোৰ কীবৰ্ডখন আছে আৰু খুব ভাল লাগেও এই মানে এই ঠাইখিনিত যেতিয়া বহি থাকোঁ নহয়, এটা জীৱনৰ এটা মানে কিবা এটা আনন্দ অনুভৱ কৰোঁ। মানে এই সুৰবোৰে মোক জীৱনৰ সেই আনন্দখিনি দিয়ে। আৰু এতিয়া মানে আপোনালোকৰ বাবে মই এটা ৰেমেডি প্ৰস্তুত কৰিম। আপোনালোকে হয়তো থাম্বনেইলটো দেখি সকলোৱে আহিছে। এবিধ বিশেষ পাত, আৰু যিবিধ পাতে মানে আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰে। ধৰক যদি আপোনাৰ বহুত বেছি পিম্পলছৰ সমস্যা আছে, পিম্পলছৰ সমস্যা নাইকিয়া কৰিব। যদি আপোনাৰ স্কিনখনত একদম গ্লো নাই, একেবাৰে গ্লো নাই, আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব পাৰে। মানুহজনীক স্কুলৰ পৰা আনি পেলাই এই ঘৰ সোমাইছোহি আহি। ৰাতিপুৱাতে খুব ধুমুহা হয়, মানে ৰাতিপুৱা ওলাই যাব লাগে নহয়, মিষ্টাৰ অফিচলৈ যায় আৰু মই কণমানিজনীক লৈ যাওঁ। আহোঁতে লৈ গুচি আহোঁ আৰু দূৰ হয়তো স্কুল, গতিকে লৈ আহিবলগীয়া হয়। তাতে আকৌ মাহঁতৰ ফ্লেক্সৰ দোকান আছে, মানে বেনাৰ বনোৱা। মই তাতে সময়খিনি ধুনীয়াকৈ অতিবাহিত হৈ যায়। 2:30মান বজাতে স্কুল ছুটি হৈ ঘৰ পাওঁতে প্ৰায় মোৰ 3টা বাজি যায়গৈ আৰু এতিয়া গোটেই ঘৰৰ যিমানখিনি কাম আছিলে, মানে অলপ কামটো পৰিয়ে থাকে, যাওঁতে গোটেইখিনি কাম কৰি যাব নোৱাৰোঁ, আহি পেলাইহে গোটেই কামখিনি কৰা হয়। আৰু শাহুমা যেতিয়া ঘৰত থাকে বহুত সহায় হয়। আৰু শাহুমা এতিয়া বৰ্তমান ঘৰত নাই। ফ্ৰেণ্ডছ, এতিয়া ৰাতি 11টা বাজিছে আৰু আপোনালোকৰ লগত মই যেতিয়া কথা পাতিছিলোঁ 3:30 বাজিছিলে আবেলি, কণমানিজনী স্কুলৰ পৰা অনাৰ পিছত। আৰু এতিয়া গোটেই যিমানখিনি কাম মানে কি কণমানিজনী পঢ়োৱা শুনোৱাৰ যিমানখিনি দায়িত্ব, গোটেইখিনি কৰাই মেলি শুলেগৈ। ঘৰৰ প্ৰতিজন সদস্য এতিয়া শুলেগৈ আৰু মই আহিছোঁ মোৰ কাম কৰিবলৈ। আৰু ৰাতি 11-12 বজাত যদি কাম নকৰোঁ, কেতিয়াবা যদি এলাহ লাগে ধৰক, কেতিয়াবা যদি শুই থাকিলোগৈ নহয়, মোৰ ভিডিঅ'ৰ কামখিনি হৈ যায়। গতিকে আজি মানে আৰু এটা ৰেমেডি প্ৰস্তুত কৰি আছোঁ। এইটো মই এতিয়া স্কিনত লগামেই বাৰু। খুব এটা ছালৰ বাবে উপযোগী ৰেমেডি, আপোনালোকে নেক্সট ভিডিঅ'টোত চাবলৈ পাব। আৰু এইটো নাইট ক্ৰীম, এইটো মই এতিয়া ব্যৱহাৰ কৰিম। এইটো ব্যৱহাৰ কৰি আছোঁ, চাওকচোন। এইটো একদম পূৰা ফুলকৈ বনাইছিলোঁ, ইমানখিনি আছেগৈ। আৰু আজি যিটো ৰেমেডি, সেইটো এবিধ চমৎকাৰী বিশেষ পাতৰ পৰা প্ৰস্তুত কৰিছোঁ দেই। প্ৰত্যেকেই ব্যৱহাৰ কৰিব পাৰিব, কিন্তু আপোনালোকে খুব ভাল হয় আপোনাৰ ছালৰ বাবে। বিশেষকৈ যিসকলৰ পিম্পলছৰ সমস্যা আছে, খজুৱতিৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে যথেষ্ট উপযোগী হয়। আপোনালোকে প্ৰত্যেকেই ব্যৱহাৰ কৰিব পাৰে। বলকচোন পলম নকৰি চাই লওঁ আজিৰ ৰেমেডিটো আমি কেনেকৈ প্ৰস্তুত কৰিম। মই 2 খিলামান তুলসীৰ পাত ছিঙি আনিছোঁ। বহুত বেছিও নহয়, মোৰ নিজৰ স্কিনত ইমানখিনিয়ে প্ৰয়োজন হ'ব। এতিয়া তুলসী পাতখিনি খুব ভালদৰে ধুই লওঁ আৰু ধোৱাৰ পাছতে এটা চচত মই লৈ লৈছোঁ তুলসী পাতখিনি। ইয়াত পানী দিছোঁ। এতিয়া আমি এই তুলসী পাতখিনি বইল কৰিম। তুলসীত যথেষ্ট ঔষধি গুণ আছে। আমাৰ চৰ্দি, কাহ বা বিভিন্ন শৰীৰৰ সমস্যাৰ বাবে আমি তুলসী পাতটো ব্যৱহাৰ কৰোঁৱেই। ছালৰ বিভিন্ন ৰোগৰ বাবেও বা চুলিৰ বিভিন্ন ৰোগৰ বাবেও তুলসী পাত ব্যৱহাৰ কৰা হয়। বিশেষকৈ আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ প্ৰভাৱটো যথেষ্ট দেখিবলৈ পোৱা যায়। তুলসীত এণ্টিছেপ্টিক প্ৰপাৰ্টিজ আছে, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, আৰু স্কিনখনৰ গ্লো আনিবৰ কাৰণেও আপোনালোকে তুলসী পাত ব্যৱহাৰ কৰিব পাৰে। ভালদৰে আমি বইল হ'বলৈ দিম, কিন্তু বইল হওঁতে আমি এটা কথা মন কৰিব লাগিব, আমি যিমানখিনি পানী দিছিলোঁ ইয়াত, সেই পানীখিনি যেতিয়া আধা হৈ যাব, তেতিয়া আমি গেছটো অফ কৰি দিম। এতিয়া এখন চেকনিৰে ভালদৰে চেকি ল'ব ইয়াৰ পানীখিনি। এই ৰৈ যোৱা যিখিনি পাত পালোঁ, এই পাতখিনি আমি ফেচ পেকটোৰ বাবে ব্যৱহাৰ কৰিম। ইয়াৰ বাবে মই মিক্সিত লৈছোঁ 2 খিলামান তুলসীৰ পাত, মানে বইল কৰি ৰখা পাত। আৰু ইয়াৰ পাছতে মই লৈছোঁ বেচন। ডাঙৰ চামুচেৰে মই 2 চামুচ বেচন লৈছোঁ। ইয়াত মই কেঁচা গাখীৰো ব্যৱহাৰ কৰিছোঁ। এতিয়া মিক্সিত খুব ভালদৰে ইয়াৰ এটা পেষ্ট তৈয়াৰ কৰি ল'ম।
ইয়া দেখিলেনে ইমান ধুনীয়া লাগিছে কালাৰটো একদম গ্ৰীণ কালাৰ হৈ গৈছে এটো আমাৰ খুব সহজতে ফেস পেকটো তৈয়াৰ হৈ গ'ল এই পানীখিনি আপুনি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আপোনাৰ চুলিটো ব্যৱহাৰ কৰিব পাৰে মুখটো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ যদি বিচাৰে আইস কিউবো আপোনালোকে বনাই ৰাখিব লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ